নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমি আজি অপেক্ষা হস্পিটেলত এটা মকডিল কৰিব গৈ আছোঁ। আমি এতিয়া উপস্থিত হ'লোহি অপেক্ষা হস্পিটেলত, আৰু এয়া হৈছে অপেক্ষা হস্পিটেলৰ কনফাৰেন্স ৰুমৰ পৰিৱেশ। অপেক্ষা হস্পিটেলৰ ফালৰ পৰা এইজন ছাৰে আমাক আদৰণি জনালে, আৰু আমাৰ টিমৰ জ্যেষ্ঠ আস্থান বিষয়া মহোদয়ক গোটেই ফায়াৰৰ ওপৰত কথাখিনি বুজাই ক'বলৈ অনুৰোধ জনালে। যদি ক্লাছ বি ফায়াৰ যদি আমি পানী মাৰোঁ, পানীৰ ডেনচিটি আৰু আপোনাৰ পেট্ৰল ডিজেলৰ ডেনচিটিটো বেলেগ বেলেগ হয়। এই ডেনচিটিত মানে পানী বেছি হয়, ডেনচিটিটো হয় হেভিয়াৰ দেন পেট্ৰল ডিজেল। ৱাটাৰ ইজ হেভিয়াৰ দেন পেট্ৰল এণ্ড ডিজেল। পেট্ৰল ডিজেল ব্ৰেক থাকিব বা আপোনাৰ এই কেৰচিন থাকিব, এটা মানে হালকা হয় পানীত। এতিয়া আমি পানীত এপ্লাই কৰোঁ, পানী এপ্লাই কৰিলে পানীটো তলত গুচি যাব, ডিজেলৰ যিটো কম দিয়া হয়, কম দিয়া হয় মানে সেইটো কমটো আকৌ পেট্ৰলতকৈ আকৌ সঁচা আছে, লাইটাৰ দেন পেট্ৰল। কম মানে আমি চাৰ্ফ লগাই আমি দিওঁ, বাবুল টাইপৰ কিবা এটা যদি জানা সেইটো মানে আকৌ পেট্ৰলতকৈ হালকা হয়। সেইকাৰণে আমি সেইটো কমটো আমি আৰু ক্লাছ কি হ'ল গেছেছ ফায়াৰ। গেছেছৰ গেছ আছে, ইনফ্লেমেবল গেছ থাকে, ফ্লেমেবল গেছ থাকে। গেছ আমি এতিয়া বৰ্তমান আমাৰ এতিয়া বেলেগ বেলেগ গেছৰ কথা নকওঁ। LPG গেছটো গম পাই নহয় জানো, চবে LPG গেছ ইউজ কৰি আছে। আমাৰ ইয়াতো আপোনাৰ LPG চিলিণ্ডাৰৰ ষ্টকো আছে থাকে, কেণ্টিন আছে, চবে আকৌ নিজে নিজে ভাত বনাই খায়ো আছে থাকে। মানে যেতিয়া গেছ ফায়াৰ যেতিয়া হৈ যায়, কম পালেও ডাইৰেক্ট দৰ্জাটো ডাইৰেক্ট পটককৈ খুলি দিব লাগে। অলপমান যদি স্পাৰ্ক পায়, তাৰ ফ্লেছ পইণ্ট বা ইগনিশ্যন টেম্পাৰেচাৰ মাইনাছতে আছে। ফ্লেছ পইণ্টৰ প্ৰপেন ডিজেলৰ ফ্লেছ পইণ্ট থাকে -60, -30, -60 ডিগ্ৰী টেম্পাৰেচাৰ পালেও সি জ্বলি যায়। বা যদি ইগনিশ্যন টেম্পাৰেচাৰ সেইটো -3, -4, -20 বা -15 হয়, অলপমান যদি স্পাৰ্ক পায় জ্বলি যাব। কিন্তু আমি আমাৰ কিচেনত কেতিয়াবা লিকেজ হ'লে এইটো ইমান স্পাৰ্ক মাইনাছত নহয়, টেম্পাৰেচাৰটো 30 ডিগ্ৰী টেম্পাৰেচাৰতে থাকে বা 27 ডিগ্ৰী টেম্পাৰেচাৰত থাকে। কিয় কাৰণে এইটো কাৰণটো হ'ল তাৰ কোৱালিটি কম আছে মানে লিকেজ হ'লেও যোনটো এনভাইৰনমেণ্টৰ যোনটো নৰ্মেল এয়াৰৰ কোৱান্টিটিটো বেছি হোৱাৰ কাৰণে কি নাই। এতিয়া কনচেনট্ৰেশ্যনটো গেছৰ কনচেনট্ৰেশ্যনটো নৰ্মেল এয়াৰৰ বা এটমছফিয়াৰিক এয়াৰৰ কোৱান্টিটিতকৈ বেছি হ'ব, তেতিয়া সি জ্বলিব। সেইকাৰণে এইটো এনেকুৱা সময়ত যাব যে ডাইৰেক্ট দৰ্জাটো খুলিব নালাগে, অলপমান চাই চিতি দৰ্জাটো খুলিব, ভালকৈ খুলিব, অলপমান স্পাৰ্ক মাৰি দিয়ে, স্পাৰ্ক মাৰি কনচেনট্ৰেশ্যনটো বাঢ়ি যায়। আৰু কাৰেণ্টৰ চুইচবিলাক দিব নালাগে, বা যদি খুলি দিয়াৰ পাছতো যদি আপুনি যায়, তেতিয়া আপুনি খিৰিকীবিলাক যদি খুলিবলগীয়া হয়, ভালকৈ সাৱধান হৈ খিৰিকীবিলাক খুলিব লাগিব। আৰু যিমান পাৰে এনেকুৱা কণ্ডিশ্যনত খিৰিকী খুলিব, ভেণ্টিলেশ্যন খুলিব। কিন্তু গেছৰ LPG গেছৰ চিলিণ্ডাৰৰ ৱেটটো হেভিয়াৰ দেন এয়াৰ হয়। সদায় লিকেজ হ'লে সি ওপৰত নাযায়, কনচেনট্ৰেশ্যনটো তলতে থাকিব। সেইকাৰণে আপোনালোকে গম পায় LPG গেছ চিলিণ্ডাৰৰ গোডাউনবিলাকৰ একবাৰমান গৈ পেলাই চালে হ'ল, ভেণ্টিলেশ্যনটো তলতে থৈ দিয়ে, গ্ৰাউণ্ড লেভেলত থোৱা হয় নহয়, গ্ৰাউণ্ড লেভেলত থোৱা হয়। যেতিয়া লিকেজ হ'লে চিলিণ্ডাৰটো হেভিয়াৰ দেন এটমছফিয়াৰিক এয়াৰ হয়। সেইকাৰণে তলতহে কনচেনট্ৰেশ্যনটো হ'ব। মানে তলত হাৱাৰ লগত ফ্ৰীলি মুভ কৰিবলৈ তলত ভেণ্টিলেশ্যনটো দিয়া হয়। সেইকাৰণে আপোনালোকে ক'ত নাথাকে, তলতে থাকিব। নিজৰ ঘৰত যেতিয়া এনেকুৱা লিকেজ থাকে, তেতিয়া আপোনালোকে অলপমান চাব, অলপমান এতিয়া আকৌ কি
কিবা কাৰণত জ্বলি গৈছে আৰু এতিয়া পাৰিলে ভালকৈ বন্ধ কৰিবলৈ চেষ্টা কৰিব। যদি কৰিব নোৱাৰে, যদি দাঙিব পাৰে, দাঙি পেলাই অপেন স্পেচত লৈ পেলাই বা লিকেজ হৈ থকা চিলিণ্ডাৰটো যদি আপোনালোকে ৰুমৰ ভিতৰত থবলৈ অলপমান ভয় কৰিলে যদি দাঙি পেলাই আপুনি এই অপেন স্পেচত লৈ যাব লাগিব। যদি এইটোও কৰিব নোৱাৰে, তেতিয়া আমাক ইমাৰ্জেঞ্চি কণ্টেক্ট আমাৰ চিভিল বা ফায়াৰ ডিপাৰ্টমেণ্টৰ যোনে স্পেচিয়েলিষ্ট হয় তেওঁলোকক ফোন কৰি পেলাই জনাই দিলে হ'ল যে আমাৰ এৰিয়াত এনেকুৱা আছে, আপোনালোকে সোনকালে আহক, তেতিয়া আমিও কম। সেইকাৰণে আৰু এতিয়া A-ক্লাছ ফায়াৰৰ একুৰা জুই কেনেকৈ নিৰ্বাপন কৰে তাকে আমি অলপ প্ৰেক্টিকেল কৰি দেখাই দিলোঁ। ইয়াতে এনে মই এতিয়া কণ্ট্ৰল কৰি দিলোঁ, কণ্ট্ৰল কৰিলে নহ'লে আকৌ জুই যাব। কম্পনচেশ্যন মেটেৰিয়েল নাজানো ইয়াতে মই দিয়াৰ লগে লগে কাৰণ অক্সিজেনৰ চাপ্লাইটো কম হৈ গ'ল, কিন্তু এইটো ঠিক আছে নহয় জানো, আকৌ অক্সিজেনৰ চাপ্লাইটো কম আকৌ এইটো মাৰিছোঁ, আকৌ জুই যাব। সেইকাৰণে এই প্লাষ্টিক ফায়াৰ মানে পানীহে মাৰিব লাগে। আপুনি পাউডাৰটো মাৰিব পাৰিব, পাউডাৰটো মাৰিলেও কিন্তু আকৌ এনেকুৱা কৰিবলৈ আহিব। আৰু এই হাৱা ডাইৰেক্টৰ হাৱা গৈ আছে, পাউডাৰ মাৰিলে সেই কণ্ট্ৰল হ'ব। সৰু পায়টো ডাঙৰ পায় হ'লে আকৌ পাউডাৰ মানে এইটো কম্পনচেশ্যন হয়, এইটো ৰিমাৰ্চেল কোৱা হয়। এইটো বন্ধ হৈ যাব, ইয়াতে পাউডাৰটো দি যাবতো মাৰি থৈ দিয়া। মাৰা পাবলৈ মানে এই বিষটো আকৌ আছে নহয়, ধৰি থাকিব পাৰে। আৰু এইটো কম হয়, পানী ইয়াত এইটো কম হয়, পানী আছে, পানী থাকে এইটো আমাৰ আজিৰ ভিডিঅ'টি ইমানেই। আকৌ এনেধৰণৰ এটি জানিবলগীয়া ভিডিঅ'ৰ সৈতে লগ পাম। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্টত জনাবলৈ নাপাহৰিব। তেতিয়াহ'লে আজিলৈ আহোঁ।